সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ ফাগুন মাহৰ 19 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ মাৰ্চ মাহৰ 4 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ প্ৰতিপদা তিথি, দিনৰ 4:35 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পূৰ্ব ফাল্গুনী নক্ষত্ৰ, দিনৰ 7:39 চলি থাকিব। আজি যোগ হৈছে ধৃতি যোগ, দিনৰ 9:04 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 5:52:58 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:24:48। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব, মনুষ্য গণ, বান্দৰৰ ৰস্তি বায়ু যোগ হ'ব, অষ্টোত্তৰী মতে মঙলৰ দশা আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। কিন্তু দিনৰ 12:49 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু কন্যা ৰাশি আৰু বৈশ্য বৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 11:33 পৰা 1:01। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 10:20 পৰা 11:11। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজিৰ দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি মনত সকাৰাত্মক চিন্তাৰ উদয় হ'ব। অৱশ্যে মনত মাজে সময়ে ভয় ভাৱৰ সৃষ্টি হ'ব পাৰে, গতিকে সেই ভয় ভাৱবোৰ আপুনি ত্যাগ কৰাৰ চেষ্টা কৰিব। আজি ধন আগমনৰো পূৰ্ণ যোগ আছে, গতিকে ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা আপোনাৰ হাতলৈ আজি ধনৰ আগমন হ'ব। জীৱন সংগীয়েও আপোনাক আজি সহায় সহযোগিতা কৰিবলৈ আগবাঢ়ি আহিব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি সৰু সৰু কামত আপুনি গুৰুত্ব দিব লাগিব, কাৰণ ডাঙৰ কামৰ বিপৰীতে এই ৰাশিৰ ব্যক্তিসকলে সৰু সৰু কাম বনবোৰহে আজি কৰিব লাগিব। ৰাতিপুৱাৰ ভাগতে শুভ কামৰ আৰম্ভণি আজি হৈ পৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি হয়তো কাৰোবাৰ পৰা অকণমান কথাও শুনিবলগীয়া হ'ব পাৰে, কাৰণ কৰিব নলগীয়া কাম কৰিলে আপুনি আনৰ কথা শুনিবলগীয়া হৈ পৰিব। বাকী কিন্তু বিদ্যাৰ্থীসকলৰো আজি পঢ়াত কিছু নতুনত্বৰ যোগ দেখা গৈছে, যিটো কাৰণত নতুন বিষয় আজি পঢ়িবলৈ মন যাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি প্ৰতিদিনে কাম যি কৰি আছে সেই কাম বাদ দি আজি কিছু নতুন কামত এওঁলোকে আগভাগ লোৱা পৰিলক্ষিত হ'ব। আজি কেইবাটাও পথেৰে ধন আগমনৰ সম্ভাৱনা আছে। বিগত দিনত যদি এটা পথেৰে আপোনাৰ ধন আহিছিল, আজি একাধিক পথেৰে আপোনাৰ হাতত ধনৰ আগমন হ'ব। হঠাৎ আকস্মিক ভাল খবৰ অহাৰ আজি সম্ভাৱনাও
পাৰিবাৰিক ক্ষেত্ৰত দেখা গৈছে। গতিকে ঘৰলৈ কিবা ভাল খবৰ আজি আহিব। প্ৰেমৰ কথাবোৰ সাৰ্বজনিক হৈ পৰিব। গতিকে আপোনাৰ প্ৰেম সম্পৰ্ক সকলোৱে আজি গম পোৱা দেখা যাব। অৱশ্যে দিনটোত আপুনি কিবা নিজৰ নামত সা সম্পত্তি ক্ৰয় কৰিব লাগিব। নিজৰ নামত বয় বস্তু আজি আপুনি ক্ৰয় কৰিবলগীয়া হৈ পৰিব। আজি আপোনাক কোনোবাই প্ৰশংসা কৰিব। য'তেই নাযাওক কিয় অন্য ব্যক্তিৰ পৰা আজি প্ৰশংসা প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা দিনটোত দেখা পোৱা গৈছে। লগতে আজি এই ৰাশি ব্যক্তিসকলে নিজতকৈ আনক বেছি প্ৰাধান্যতা দিয়াও দেখা যাব। আনৰ কাম বনবোৰ আপুনি আজি নিজৰ কাম বনতকৈ আগতেই কৰি দিয়া দেখা যাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি যাত্ৰাৰ যোগ দেখা গৈছে। গতিকে সৰু সুৰা যাত্ৰা ভ্ৰমণ আপোনাৰ হৈ পৰিব। আজি সকলোৰে সৈতে যোগাযোগ ব্যৱস্থাও আপোনাৰ সুন্দৰ হ'ব। গতিকে একাধিক ব্যক্তিৰ সৈতে আজি আপোনাৰ যোগাযোগ হ'ব। অৱশ্যে অকণমান শৰীৰত দুৰ্বল যেন অনুভৱ আপুনি মাজে সময়ে কৰিব পাৰে। গতিকে স্বাস্থ্য পাতিৰো আপুনি যত্ন ৰাখিব। আজি আপোনাৰ আচাৰ ব্যৱহাৰ স্বভাৱ চৰিত্ৰ বিনম্ৰতা আহিব, যিটো কাৰণত কোনোবা ব্যক্তিয়ে আপোনাৰ ব্যক্তিত্বক লৈ আজি কিছু গুণ গৰিমা কোৱাও দেখা যাব। আজি মুকলি ঠাইলৈ যাবলৈ আপোনাৰ খুবেই মন যাব। ঘৰত থকাৰ বিপৰীতে দিনটোৰ বেছি সময় আপোনাৰ ঘৰৰ বাহিৰত অতিবাহিত কৰিবলৈ মন যাব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও আজি হাঁহি ধেমালিৰ মাজেৰে আজি দিনটো পাৰ হ'ব। বিশেষকৈ বিবাহিতসকলৰ আজি ঘৰত কিছু নতুন খা খবৰ নতুবা নতুন বস্তুৰ আগমন হোৱা দেখা যাব। আজি অৱশ্যে যিটো ভাল পায় সেইটোহে কৰিব। পচন্দ অনুসৰি আজি কাম কৰা দেখা যাব। পচন্দৰ বিপৰীতে থকা কাম এওঁলোকে কৰিবলৈ একেবাৰে ইচ্ছা নকৰে। বিদ্যাৰ্থীসকলৰো আজি যিটো বিষয় ভাল পায় সেইটো বিষয়েহে এওঁলোকে পঢ়া শুনা কৰা দেখা যাব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি পুৰণা কোনোবা ব্যক্তিৰ সৈতে চিনাকি হ'ব। সেয়া বন্ধু বান্ধৱেই হওক, ঘৰৰ পৰিয়ালৰ ব্যক্তিয়ে হওক। আজি পুৰণা ব্যক্তিৰ সৈতে পুনৰ যোগাযোগ হ'ব। প্ৰেম সম্পৰ্কত কিছু আৱেগিক হৈ থকা এই ৰাশিৰ ব্যক্তিসকলক দেখা যাব। আজি অৱশ্যে নিজৰ মান সন্মান প্ৰতিষ্ঠা আপুনি নিজেই বৃদ্ধি কৰিব পাৰিব। কাৰণ নিজৰ কৰ্মৰে আজি মান সন্মান আপুনি বৃদ্ধি কৰাৰ যোগ আছে। জীৱনসংগী অৱশ্যে মন যিটো ভাল পায় সেইটোহে কৰা দেখা যাব। আপোনাৰ কথা সিমান আজি প্ৰিয়জনে নুশুনিব। গতিকে শুনাবলৈ চেষ্টা কৰিলে কাজিয়াৰ উদ্ভৱ হ'ব পাৰে। গতিকে আপুনি পাৰিলে অকণমান আঁতৰত থাকিলেই ভাল হ'ব। আজি ভাগ্যৰ ওপৰত আপুনি নিৰ্ভৰ কৰাৰ বিপৰীতে হাতে কামে লাগি আপুনি কাম বনবোৰ কৰাৰ চেষ্টা কৰক। তেতিয়াহে আপোনাৰ কৰ্মবোৰ হ'ব ধৰিব। নহ'লে আপুনি ভাগ্যৰ ওপৰত যদি নিৰ্ভৰ কৰি দিনটো কাম বন নকৰি থাকে তেতিয়াহ'লে কিন্তু আপোনাৰ কাম বনত বহুখিনি পিছ পৰি ৰোৱা দেখা যাব। আজি কিন্তু কোনোবা প্ৰিয় ব্যক্তিৰ আগমন আপোনাৰ ওচৰলৈ হ'ব। আপোনাৰ ঘৰতে হওক, আপোনাৰ ওচৰতে হওক, কোনোবা প্ৰিয় ব্যক্তিৰ আগমন হ'ব। লক্ষ্য কৰিলে বাকী অন্য দিশৰ ফালৰ পৰাও যিহেতু আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি আৰ্থিক ক্ষেত্ৰত সবলতা আহিব। ধন টকা পইচাৰ অভাৱ অনাটনবোৰ আজি বহু পৰিমাণে কম হ'ব। পাৰিবাৰিক ক্ষেত্ৰত ঘৰত যিমান সময় আপুনি অতিবাহিত কৰিব সিমানেই মানসিক শান্তিও আপুনি লাভ কৰিব। বাহিৰত চলি থকা চিন্তাবোৰ আপোনাৰ ঘৰত আহিলে নিজে নিজে কম হৈ পৰা পৰিলক্ষিত হ'ব। আজি
এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা অকণমান মধ্যম, কাৰণ প্ৰেমত বিশেষকৈ নতুন প্ৰেমত নিৰাশ হয়তো হ'ব পাৰে। কিন্তু কৰ্মক্ষেত্ৰত আপুনি পূৰ্বতে কৰি থোৱা কাম আজি পুনৰ কৰিব লাগিব, কাৰণ পূৰ্বত কৰি থোৱা কাম বনবোৰ খেলি মেলি হোৱাৰ বাবে আজি পুনৰ আপুনি নতুনভাৱে হয়তো সেই কাম বনবোৰ কৰিবলগীয়া হৈ পৰিব। আজি বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ ঘৰত বিবাহৰ আলোচনা হ'ব, কিন্তু পুৰণা কথাই মতভেদ প্ৰিয়জনৰ সৈতে আনিব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব, পুৰণা কথাবোৰ নুলিওৱাটোৱে আপোনাৰ বাবে ভাল হ'ব। বন্ধু বান্ধৱৰ ক্ষেত্ৰখন আজি দিনটোৰ বাবে শুভ। লগতে ভ্ৰমণ সফল হৈ পৰিব। ক'ৰবাত যোৱাৰ যদি পৰিকল্পনা আপুনি কৰি আছে, তেতিয়াহ'লে দিনটোৰ শেষৰ ভাগত হ'লেও সেই ভ্ৰমণ নতুবা যাত্ৰা সফল হৈ পৰিব। গতিকে দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজিৰ বাবে 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি মানসিক শান্তি লাভ কৰিব। কোনো ধৰণৰ আজি চিন্তা আপোনাৰ মনত নাথাকে, যিটো কাৰণত মন কিছু আপোনাৰ পাতল হৈ থাকিব। আজি কিন্তু অজ্ঞাত পথেৰে ধনৰ আগমনৰ সম্ভাৱনা আছে। যিটো পথেৰে আপুনি কেতিয়াও ধন পাম বুলি ভবা নাছিল, তেনে পথেৰে আপোনাৰ হাতলৈ আকস্মিক ধনৰ আগমন হ'ব ধৰিব। আজি ঘৰতো উলহ মালহৰ পৰিৱেশ আপুনি দেখিবলৈ পাব। ঘৰৰ সকলো সদস্যই আপোনাৰ সৈতে হাঁহি ফূৰ্তি কৰি দিনটো পাৰ কৰিব। আজি প্ৰেম সম্পৰ্কৰ ফালৰ পৰা প্ৰিয়জনৰ অৱশ্যে কথাবোৰ আপুনি মানি চলিব লাগিব। যাত্ৰাৰ আজি পূৰ্ণ যোগ আছে। নতুন নতুন ঠাইলৈ আপুনি যোৱাৰ সুযোগ সুবিধা দিনটোত লাভ কৰিব। এই ৰাশিৰ ব্যক্তিসকলে আজি চিনেমা চাবলৈ, ক'ৰবাত ঘূৰিবলৈ ফুৰিবলৈ আৰু মনোৰঞ্জনৰ ক্ষেত্ৰত কিছু সময় পাৰ কৰিবলৈ মন কৰিব। অকণমান কৰ্মক্ষেত্ৰত মাজে সময়ে খেলি মেলি হ'ব পাৰে, যিটো কাৰণত আপুনি কৰ্মত বিশেষ গুৰুত্ব দিয়াৰ আজি কিছু প্ৰয়োজন আছে। এই ৰাশিৰ যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ অৱশ্যে ঘৰত কিবা মাংগলিক কাৰ্য চলি থকাৰ বাবে পঢ়া শুনাৰ কাম বনবোৰ অকণমান পিছ পৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ কৰ্মক্ষেত্ৰত আজি কোনোবা জ্যেষ্ঠ ব্যক্তি অকণমান কামৰ বোজা আপোনাৰ ওপৰত দিব পাৰে, যিটো কাৰণত একাগ্ৰ হৈ কাম কৰাত অকণমান আপোনাৰ অসুবিধা হৈ পৰিব। কিন্তু পাৰিবাৰিক ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলৰ আৰ্থিক সমস্যাবোৰ বহু পৰিমাণে কম হ'ব। আজি ধনৰ চিন্তা কিছু পৰিমাণে হ'লেও আপোনাৰ কম হ'ব। আজি শুভ কাৰ্যানুষ্ঠানত অংশগ্ৰহণ কৰিব লাগিব। গতিকে ভাল কামত, ভাল ক'ৰবাত প্ৰগ্ৰেমত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। ভাতৃ ভগ্নীয়ে কিন্তু আপোনাক আজি বহুখিনি সহায় কৰিব। যদি আপোনাৰ ভাতৃ ভগ্নী আছে, তেওঁলোকৰ পৰা সহায় আপুনি নিশ্চয় লাভ কৰিব। নতুনকৈ প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবেও আজি দিনটো উত্তম দিন। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰৰ কোনোবা সদস্যই আপোনাক হয়তো কিবা সমস্যাৰ বিষয়ে অৱগত কৰাবলৈ আহিব পাৰে। সেই সমস্যা সমাধান কৰাৰ উপায়ো হয়তো আপোনাক আজি বিচাৰিব পাৰে। জীৱনসংগীৰ সৈতে সন্ধিয়াৰ সময়খিনি আপোনাৰ ৰোমান্টিক ভাৱত পাৰ হ'ব। আপোনাৰ চিন্তাধাৰাসমূহতো আজি নতুনত্ব আহিব। বিগত দিনত যিবোৰ কথা চিন্তা কৰিছিল, আজি সেইবোৰ চিন্তা নকৰি এক নতুন চিন্তাৰে দিনটো আগবঢ়া পৰিলক্ষিত হ'ব। গতিকে লক্ষ্য কৰিলে প্ৰায় প্ৰতিটো দিশৰ ফালৰ পৰাই দিনটো শুভ। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ দিনটোৰ আৰম্ভণিৰ তুলনাত শেষৰ ভাগত ধন প্ৰাপ্তিৰ পূৰ্ণ যোগ আছে। ৰাতিপুৱা হয়তো সিমান ধন নাপাব পাৰে, কিন্তু দিনটো যেনেদৰে আগবাঢ়ি গৈ থাকিব
ধনৰ আগমনৰ পথবোৰো মুকলি হৈ গৈ থাকিব। আজি অধ্যয়নত খুবেই ব্যস্ত থকা এই ৰাশিৰ ব্যক্তিসকলক দেখা যাব ঘৰত সৰু সুৰা পৰিৱৰ্তন হৈ থাকিব, বিশেষকৈ ঘৰৰ মেৰামতি কৰা, ঘৰত গৃহ নিৰ্মাণ কৰা, এনেধৰণৰ কাম বনবোৰ আজি আপোনাৰ চলি থাকিব। আজি এই ৰাশিৰ ব্যক্তিসকলে কথা বতৰাবোৰ স্পষ্টকৈ কোৱা দেখা যাব, কাৰণ স্পষ্টবাদী ব্যক্তিত্ব আপোনাৰ ভিতৰত আজি আহিব। জীৱনসংগী আপোনাক ক'ৰবাত ফুৰাবলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। আজি বিবাহৰ প্ৰস্তাৱ আপোনাৰ ওচৰত আহিব যদি আপুনি বিবাহৰ উপযুক্ত ব্যক্তি। অৱশ্যে যিকোনো কথা এওঁলোকে খুব গভীৰভাৱে চিন্তা চৰ্চা কৰিহে সেই কথাৰ সিদ্ধান্তবোৰ কৰা পৰিলক্ষিত হ'ব। মানসিক শান্তিও আজি নিশ্চয় লাভ কৰিব। বিগত দিনত অকণমান চিন্তা আছিল আপোনাৰ মনত, কিন্তু আজি সেই চিন্তাবোৰো বহু পৰিমাণে কম হ'ব। মোবাইলত অকণমান ব্যস্ততা বাঢ়িব, কাৰণ যিকোনো কাম এওঁলোকে মোবাইলৰ জৰিয়তে সম্পূৰ্ণ কৰা পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। ধনুৰাশি ব্যক্তিসকলৰ পুৰণা বেমাৰ আজাৰবোৰ কমিব। গতিকে ৰোগ ব্যাধি যদি চলি আছিল সেই সমস্যাবোৰ আপোনাৰ একেবাৰে নোহোৱা হৈ পৰিব। আজি অকণমান খং ৰাগ থাকিব পাৰে, আপোনাৰ মাজে সময়ে খং ৰাগৰ পৰিমাণো বাঢ়িব, গতিকে নিজক নিয়ন্ত্ৰণ ৰাখিব। আজি দিনটো আপোনাৰ বাবে এক লাভদায়ক দিন এইকাৰণেই হ'ব কাৰণ আপুনি নিজৰ বাবে খৰচ কৰিব নালাগে, আনে আপোনাৰ বাবে আজি খৰচ কৰা পৰিলক্ষিত হ'ব। লিখা পঢ়াত আজি অকণমান কমকৈ মন যাব, কাৰণ পঢ়া লিখা কৰিবলৈ অনিচ্ছা ভাৱৰ সৃষ্টি হ'ব পাৰে। কিন্তু এওঁলোকে কাম বনবোৰ একাষৰীয়া কৰি প্ৰিয়জনৰ সৈতে আজি অকণমান সময় পাৰ কৰা দেখা যাব, যিটো কাৰণত আপোনাৰ আজিৰ কাম হয়তো কাইলৈ কৰিবলগীয়া বাকী ৰ'ব পাৰে। কিন্তু ব্যৱসায় বাণিজ্যত আপোনাৰ লাভৰ পূৰ্ণ যোগ আছে। আজি পচন্দ অনুসৰি আপুনি ব্যৱসায় কৰাৰ সুযোগ সুবিধা লাভ কৰিব। যিটো ব্যৱসায় কৰি আপুনি খুব ভাল পায় সেই ব্যৱসায়ত আপোনাৰ আজি লাভ হ'ব আৰু মনো যাব। সামাজিক ক্ষেত্ৰত সমাজতকৈ এওঁলোকে নিজৰ ঘৰখনক বেছি প্ৰাধান্য দিয়া পৰিলক্ষিত হ'ব। আজি এই ধনুৰাশি ব্যক্তিসকল অৱশ্যে মাজে সময়ে অধ্যয়নৰ নামতো ব্যস্ত থাকিব লাগিব। বিশেষকৈ দিনটোৰ আৰম্ভণিত অধ্যয়নত সিমান আপোনাৰ মন নাযাব, কিন্তু দিনটোৰ শেষৰ ভাগত আপুনি অধ্যয়ন কৰিব লাগিব। গতিকে লক্ষ্য কৰিলে প্ৰায় প্ৰতিটো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি অকণমান ব্যস্তপূৰ্ণভাৱে পাৰ হ'ব। বিভিন্ন কামত আপুনি আজি ব্যস্ত থাকিব লাগিব। আজি এই ৰাশিৰ ব্যক্তিসকলে নিজৰ ভুল স্বীকাৰ কৰা দেখা যাব। গতিকে আনৰ আগত কিছু সৰু এওঁলোকে নিজেই হ'ব। নিজৰ গুণ গৰিমা এওঁলোকে আনক ক'ব নিবিচাৰে, নিজক কিছু গোপন কৰি ৰখা দেখা যাব। আজি ধন টকা পইচাৰো আপুনি একত্ৰিত কৰিব পাৰিব। ধনৰ অভাৱ অনাটনবোৰো আজি বহু পৰিমাণে কমিব। আজি যিকোনো কাম এওঁলোকে পাৰম্পৰিকভাৱে কৰিব বিচৰা দেখা যাব। নতুনত্বক সিমান গুৰুত্ব নিদি পুৰণা পদ্ধতিৰে কাম বনবোৰ কৰা দেখা যাব। কোনোবাই অকণমান আপত্তি কৰিব পাৰে, বিশেষকৈ ঘৰৰ সদস্যই হয়তো আপোনাক আজি মাজে সময়ে ধন বিচাৰিব পাৰে, আপোনাক আপত্তি কৰিব পাৰে কিবা। কিন্তু প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও প্ৰিয়জনৰ সৈতে সময় আপুনি অতিবাহিত কৰিব পাৰিব। বিগত দিনত সময় যদি পোৱা নাছিল, আজি সময় আপুনি নিশ্চয় লাভ কৰিব। লগতে আজি ভ্ৰমণৰো সম্ভাৱনা আছে। দিনটোত কিছু পৰিমাণৰ হ'লেও আপুনি ভ্ৰমণ যাত্ৰা কৰিব লাগিব। আজি আপুনি সাহসেৰে যদি কিবা পদক্ষেপ লয়, তেতিয়াহ'লে সেই পদক্ষেপে কিন্তু আপোনাক আজি দিনটোত নতুবা অনাগত দিনত কিছু লাভ দিব। গতিকে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা। লগতে
প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ কামৰ বোজা আজি অকণমান বাঢ়িব, কিন্তু আপোনাৰ আৰ্থিক লাভৰ আজি পূৰ্ণ যোগ আছে। সন্তানৰ পৰাই হওক, ঘৰৰ পৰাই হওক, আপুনি আজি কিছু পৰিমাণে হ'লেও আৰ্থিক লাভ ল'ব পাৰিব। আজি হাঁহি ধেমালিৰ সৈতে সকলোৰে সৈতে কথা বতৰা কোৱাৰ ব্যক্তিত্ব এওঁলোকৰ ভিতৰত আহিব, যিটো কাৰণত সমাজত মিলাপ্ৰীতিও বাঢ়িব, সমাজত লোকপ্ৰিয়তাও এই ৰাশিৰ ব্যক্তিসকলৰ বৃদ্ধি পাব। লগতে আজি আকস্মিক মাজে সময়ে খঙৰ মাত্ৰ আহিব পাৰে, কাৰণ কোনোবা ব্যক্তিয়ে কিবা কথা ক'লে হয়তো আপোনাৰ সোনকালে খং উঠিব পাৰে, গতিকে নিজক নিয়ন্ত্ৰণ ৰাখিব। সৌন্দৰ্যত কিছু আজি অৱশ্যে পৰিৱৰ্তন আহিব, কাৰণ আপোনাৰ দৈহিক সৌন্দৰ্যই আজি সকলোৰে দৃষ্টি নিজৰ পিনে আকৰ্ষিত কৰাও পৰিলক্ষিত হ'ব। আজি সংগীত শুনিবলৈ আপোনাৰ খুবেই মন যাব। কালচাৰেল ক্ষেত্ৰৰ সৈতে আজি যোগাযোগ আপোনাৰ বেছি থাকিব। আত্মীয় কুটুম্বৰ আগমনৰ সম্ভাৱনাও আপোনাৰ ওচৰত আজি দেখা পোৱা গৈছে, গতিকে প্ৰায় প্ৰতিটো দিশত শুভ। বিদ্যাৰ্থীসকলৰ আজি পঢ়াত শিক্ষাগুৰুৰ উপদেশ নতুবা শিক্ষাগুৰুৰ সমৰ্থন লাভ কৰিব। লগতে আজি শুভ সংখ্যা থাকিব দিনটোৰ বাবে 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি ভয় শংকা একেবাৰে কমিব, গতিকে সাহসিক ব্যক্তিত্ব আপোনাৰ ভিতৰত আজি আহিব ধৰিব। আজি ধন কিছু খৰচ কৰিব লাগিব, বিশেষকৈ নিজৰ ইচ্ছা পূৰণ কৰাৰ ক্ষেত্ৰত নিজৰ নামতে আজি আপোনাৰ খৰচ কিছু হ'ব ধৰিব। আজি পাৰিবাৰিক ক্ষেত্ৰত অকণমান সময় দিব লাগিব, কাৰণ আপোনাৰ ঘৰত হয়তো কোনোবা ব্যক্তিয়ে আপোনাক আজি বেছি প্ৰাধান্যতা দিব ধৰিব। আজি প্ৰিয়জনে আপোনাক মাজে সময়ে হয়তো কিবা অভিযোগ দিব পাৰে, প্ৰিয়জনৰ অভিযোগ আপুনি শুনিব পাব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে যিটো পচন্দ হয় সেইটোহে কৰা দেখা যাব। পচন্দৰ বিপৰীতে আজি কাম বনবোৰ এওঁলোকে কৰিব নিবিচাৰে, ভালপোৱা কাম বনবোৰহে কৰা দেখা যাব। আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সুযোগ সুবিধা দিনটোত লাভ কৰিব। ঘৰতে হওক, ঘৰৰ ক'ৰবাত ওলাই গ'লেই হওক, আপুনি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ সুবিধা লাভ কৰিব। আজি কোনোবাই আপোনাক প্ৰশংসাও কৰিব, বিশেষকৈ আপোনাৰ অনুপস্থিতিত আজি কোনোবাই আপোনাৰ প্ৰশংসা কৰা পৰিলক্ষিত হ'ব। এই ৰাশিৰ ব্যক্তিসকলে নিজৰ সৌন্দৰ্যতা কেনেকৈ বঢ়াব পাৰি তাৰ অকণমান আজি চিন্তা কৰি থকাও পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।